লৈ কেতিয়াও সমালোচনা নকৰিব, কিয়নো কাপোৰ জানো চবেই পিন্ধিবলৈ নোৱাৰে। বোৱাৰী হ'ল বুলিয়ে যে চাদৰ মেখেলা পিন্ধি থাকিবলৈ, শাৰী পিন্ধি থাকিব লাগিব, সেইটো কিবা কথা হ'ল নেকি? শাৰী আৰু চাদৰ মেখেলা পিন্ধিলে আপোনালোকে চাবচোন একদম পেট চেট চব ওলাই থাকে আৰু পিঠি চিঠি গোটেইখিনি ওলাই থাকে, বাহু চাহু এনেকৈ চব ওলাই থাকে। কিন্তু আমি এতিয়া যে মই এই স্পৰ্টিংটো যে পিন্ধিছোঁ, আপোনালোকে সমালোচনা কৰিব বা তাই চাই এনেকৈ পিন্ধিছে, কিন্তু মোৰতো এতিয়া একো ওলোৱা নাই, পেট চেট কিবা কিবি আপোনালোকে দেখিছেনে? কিন্তু আপুনি মেখেলা চাদৰযোৰ আৰু শাৰীখন পিন্ধকচোন, কিয়নো আপোনাৰ চবখিনি ওলাই থাকিব আৰু দেহৰ গোটেইখিনি অংগই ওলাই থাকিব, নহয়নে বাৰু? মই সত্য কৈছোঁনে বাৰু? প্লিজ আপোনালোকে এটা এটা ধুনীয়া ধুনীয়া কমেণ্ট কৰি জনাবচোন। এনেও বাহিৰত গ'লে বা এনেও বা কিছুমান অকেজনত গৈছোঁ বা যিহেতু বাহিৰত কিবা বিয়া চিয়া গৈছোঁ, চ' তেতিয়া চাদৰ মেখেলাযোৰ পিন্ধি যোৱাটো বেলেগ কথা। ঘৰত থাকিলে এনেকৈ জানো থাকিবলৈ নোৱাৰি? কিন্তু কিছুমান মানুহ এজাত চামৰ মানুহ আছে, যিহেতু যদিহে এনেকৈ পিন্ধি থাকোঁ, ই ষ্টাইল চোৱা কি যে পিন্ধিছে এনেকৈ ক'ব। কিন্তু মই শাৰীখন পিন্ধিছোঁ, মোৰ চবখিনিয়ে ওলাব, ইয়াত বহুত বেছিয়ে ওলাব। সেইটো কাৰণে মই চাদৰ মেখেলা নিপিন্ধোঁ, যিহেতু মই এনেকৈয়ে থাকোঁ, কিয়নো মই এতিয়া হাত দীঘলেই পিন্ধিছোঁ। চাওকচোন, তেবোতে মানুহে সমালোচনা কৰিব। ঠিক আছে, কথাটো যদি ভাল লাগিলে এতিয়া লাইক এটা কৰি দিব।